Good evening, friends. মই আজি নৱৰাত্ৰি পূজাৰ আজি ব্ৰত পালন কৰিছোঁ। আজি মই সেইকাৰণে মাৰ কাৰণে এয়া শাৰী আনিছোঁ। আপোনাৰ এয়া টিপ ফুটিলোঁ, খাৰু ইয়াতে খাৰু আছে, এই পেকেটত আছে ৰঙা খাৰু, এই ৰঙা খাৰু আছে পেকেটত। সেন্দুৰ আনিলোঁ, এই ৰঙা খাৰু দেখিছে, আলতা আনিলোঁ ভৰিত লগোৱা, আৰু কাজল আনিছোঁ। আৰু এয়া মাৰ প্ৰসাদ, মাৰ প্ৰসাদত আপোনাৰ চাগু দিছোঁ, চাগু আৰু কল, আপেল, নাৰিকল আৰু ঘিৰ চাকি এখন লগাইছোঁ সোঁফালে, বাওঁফালে এখন লগাইছোঁ হেৰি মিঠাতেলৰ চাকি। আৰু এইখিনিয়ে আৰু মাৰ কাৰণে আজিৰ পৰা 9 দিন যেনেকৈ পাৰোঁ মই মাৰ নামত অলপমান পূজা কৰিম বুলি ভাবিছোঁ। এয়া মহাদেৱৰ এই লিংগটো আপোনাক আগতেও দেখাইছিলোঁ। এয়া 2024 দুৰ্গা পূজা দেখাইছোঁ, গণেশ বাবাকো দিছোঁ, এয়া মহাদেৱকো দিছোঁ, সকলোকে চাকি দিছোঁ, সকলো ভগৱানকে মই ৰাখিছোঁ মোৰ মন্দিৰত। এতিয়া মই এইখিনিয়ে আৰু পূজা আৰম্ভ কৰিম। ফ্ৰেণ্ডছ, আজি বহুত বছৰৰ মূৰত দুৰ্গা পূজাৰ যোৱা বছৰ দিয়াই নাছিলোঁ ভিডিঅ', এইবাৰ দিব ওলাইছোঁ। মই ৰঙা চুৰিদাৰ পিন্ধি লৈছোঁ। সদায় 9বিধ কাপোৰ সলাই পিন্ধা মোৰ অসুবিধা হ'ব, সেইকাৰণে মই সদায় ৰঙা চুৰিদাৰকে পিন্ধিম, আৰু ৰঙা চুৰিদাৰ পিন্ধিয়ে মই মাক পূজা দিম বুলি ভাবিছোঁ। গতিকে আজি শৈলপুত্ৰী পূজা, আজি ব্ৰত ৰাখিছোঁ, দিনৰ পৰা একো খোৱা নাই। আৰু এতিয়া মাক পূজা কৰি আকৌ যেতিয়া মই কি খাম, মাক যিটো প্ৰসাদ আগবঢ়াইছোঁ, চাগু, কল, গাখীৰ, তাকেই খাম, মাৰ চৰণৰ পৰা নি তাকেই খাম। আৰু সেই খায়ে আজি মই ভাত নাখাওঁ বুলি ভাবিছোঁ। অলপ অকষ্ট হয় ব্ৰত কৰা, তথাপিও কৰি আছোঁ আৰু যিখিনি পাৰোঁ। আৰু নৱৰাত্ৰিৰ ব্ৰতত এই ঘিৰ চাকি জ্বলালে প্ৰবাদ আছে যে, ঘিৰ চাকি জ্বলাই যদি আপুনি মনোবাঞ্ছা কিবা যদি আপোনালোকে বিচাৰে, বা মই যদি কিবা বিচাৰোঁ, মনোবাঞ্ছা পূৰ হয় বুলি শাস্ত্ৰবিদ আৰু পণ্ডিতসকলে কয়। আৰু বহুত মই সেইকাৰণে মই আজি ঘি কিনি আনিলোঁ, ঘি কিনি আনি মাক ঘিৰ চাকি জ্বলালোঁ। আপোনালোকে দেখুৱাইছোঁ মই ঘিৰ চাকি কেনেকৈ জ্বলাইছিলোঁ। এতিয়াও মই আকৌ ঘিৰ চাকি জ্বলালে মনোবাঞ্ছা পূৰ্ণ হয় বুলি কয়। আৰু ৰঙা ফুল আনিলোঁ, ৰঙা ফুল মোৰ ঘৰতে আছিল, এতিয়া মানে লেৰেলি গ'ল কাৰণ মই ৰাতিপুৱাই চাকি দিছিলোঁ, কিন্তু মই ৰাতিপুৱাৰ চাকিত আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই আকৌ দৌৰাদৌৰিকৈ বজাৰ যাব লগা হ'ল। মাৰ কাৰণে শাৰী আনিলোঁ, মাৰ কাৰণে খাৰু আনিলোঁ, মাৰ কাৰণে ৰঙা ফুল আনিলোঁ, কাজল আনিলোঁ, আলতা আনিলোঁ, গৰুৰ চেণ্ট আনিলোঁ। গতিকে মোৰ অলপমান দেৰি হৈ গ'ল। সেইকাৰণে মই এতিয়া সন্ধিয়াৰ পূজাত এইখিনি আনিছোঁ, কাৰণ এই ঘিৰ চাকি দিলে সকলো মনোবাঞ্ছা মা দুৰ্গাই পূৰণ কৰিব বোলে। সেইকাৰণে আপোনালোকে সকলেও ঘিৰ চাকি জ্বলাব। মাৰ আগত যি আপোনালোকে আশা কৰে, আকাংক্ষা আপোনালোকৰো পূৰণ কৰিব দুৰ্গা মাই। আপোনালোকক সকলোকে মংগল কামনা কৰক। আজিলৈ আহিছোঁৱে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ।